নমস্কাৰ সকলোলৈকে পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিবলৈ লৈছো পঞ্চায়ত নিৰ্বাচনৰ আচৰণ বিধি সম্পৰ্কত। বিশেষভাৱে যিবিলাক ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে পঞ্চায়ত ইলেকশ্যনত পোনপটীয়াকৈ অংশগ্ৰহণ কৰিছে সেই সকলে কেনেকুৱা ধৰণৰ আচৰণ বিধি মানি চলিব লাগিব। যদি আপোনালোকে এই আচৰণ বিধিসমূহ মানি নচলে তেতিয়াহলে ভৱিষ্যতে বা ইলেকশ্যনৰ সময়ত আপোনালোক বিভিন্ন ধৰণৰ সমস্যাত পৰিব পাৰে। সাধাৰণ যিখিনি আচৰণ সেই আচৰণখিনি কি আপোনালোকে চাই লওক। কোনো দল বা প্ৰাৰ্থীয়ে বিভিন্ন জাতি আৰু সম্প্ৰদায় তথা ধৰ্মীয় বা ভাষিক গোটৰ মাজত বৰ্তি থকা ভেদাভেদক প্ৰবল কৰা অথবা পাৰস্পৰিক বিদ্বেষ সৃষ্টি কৰা অথবা ঘৃণা বা উত্তেজনাৰ সূত্ৰপাত সৃষ্টি কৰিব পৰা কোনো ধৰণৰ কাৰ্যকলাপত লিপ্ত হ'ব নোৱাৰিব। গতিকে এই ক্ষেত্ৰত আপোনালোক সাৱধান হ'ব। নেক্সট আহিলে কোনো ৰাজনৈতিক দলে অন্য ৰাজনৈতিক দলক সমালোচনা কৰোঁতে সমালোচনাকাৰী দলটোৱে নিজৰ নীতি আৰু কৰ্মসূচী অতীতৰ অভিযোগ আৰু কাৰ্যৰ সৈতে নিবদ্ধ থাকিব লাগিব। সমালোচনাকাৰী দল আৰু প্ৰাৰ্থীয়ে আনটো দলৰ নেতা বা কৰ্মীৰ কোনো ৰাজহুৱা কাৰ্যকলাপৰ সৈতে জড়িত নথকা ব্যক্তিগত জীৱনৰ যিকোনো দিশক সমালোচনা কৰাৰ পৰা বিৰত থাকিব লাগিব। ইয়াৰ উপৰিও প্ৰাৰ্থী আৰু দলসমূহে অসত্যাপিত অভিযোগ অথবা বিকৃতিমূলক তথ্যৰ ভিত্তিত অন্য দল কিংবা সেই দলৰ কৰ্মীসকলক সমালোচনা কৰাৰ পৰা বিৰত থাকিব লাগিব। নেক্সট আহিলে ভোট সুৰক্ষিতকৰণ তথা আদায়ৰ স্বাৰ্থত কোনো জাতিগত বা সাম্প্ৰদায়িক অনুভূতিৰ ওচৰত আহ্বান জনাব নোৱাৰিব। মছজিদ, গীৰ্জা, মন্দিৰ বা অন্যান্য উপাসনাস্থলীসমূহক নিৰ্বাচনী প্ৰচাৰৰ আলোচনা স্থল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। নেক্সট হ'ল সকলো দল আৰু প্ৰাৰ্থীয়ে ভোটাৰক উৎসুক দিয়া, ভীতি প্ৰদৰ্শন কৰা, ভোটাৰৰ ছদ্মবেশেৰে ভোটদান কৰা, ভোটকেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত নিৰ্বাচনী প্ৰচাৰ চলোৱা, ভোটদান প্ৰক্ৰিয়া বন্ধ হোৱাৰ পূৰ্বে 48 ঘণ্টাৰ ভিতৰত ৰাজহুৱা সভা আয়োজন কৰা আৰু ভোটাৰক ভোটকেন্দ্ৰলৈ নিয়া, ভোটকেন্দ্ৰৰ পৰা অনাৰ ক্ষেত্ৰত যাতায়াত ব্যৱস্থা কৰি দিয়াৰ দৰে দুৰ্নীতিযুক্ত আচৰণ আৰু নিৰ্বাচনী আইনৰ অধীনত অপৰাধ হিচাপে বিবেচিত যিকোনো কাৰ্যৰ পৰা বিৰত থাকিব লাগিব। নেক্সট আহিলে কোনো ব্যক্তিৰ ৰাজনৈতিক অভিমত বা কাম-কাজৰ প্ৰতি যিমানেই ক্ষোভিত নহওক কিয় প্ৰতিজন ব্যক্তিৰ শান্তিপূৰ্ণ আৰু সুস্থিৰ গৃহজীৱনৰ অধিকাৰক সন্মান জনাব লাগিব। এনে ৰাজনৈতিক অভিমত বা কাৰ্যকলাপৰ বিৰুদ্ধে উক্ত ব্যক্তিৰ ঘৰৰ সন্মুখত বিক্ষোভ আয়োজন অথবা ধৰ্মঘট কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পন্থাক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহ'ব। নেক্সট হ'ল কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে নিজৰ দলীয় সমৰ্থকক অন্য ব্যক্তিৰ ভূমি, ভৱন, চৌহদৰ দেৱাল আদিত ধ্বজাদণ্ড বন্ধা, পতাকা টঙোৱা বা জাননী পত্ৰ লগোৱা বা ৰাজনৈতিক বাণীৰ কাগজ লগোৱা ইত্যাদি কাৰ্যৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিব নোৱাৰিব। নেক্সট আহিলে সমূহ ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে তেওঁলোকৰ সমৰ্থকে অন্য দলৰ দ্বাৰা আয়োজিত সভা, সমদল বা সমাৱেশত বাধা আৰু বিভাজনৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰিব। কোনো দলৰ কৰ্মী বা সমৰ্থকে অন্য দলৰ সভাত মৌখিকভাৱে বা লিখিতভাৱে প্ৰশ্ন উত্থাপন বা নিজ দলৰ প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি বাধাৰ সৃষ্টি কৰিব নোৱাৰিব। কোনো ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলৰ সভা চলি থকা স্থানৰ কাষেদি সমদল আগবঢ়াই নিব নোৱাৰিব। কোনো এটা দলে লগোৱা প্ৰচাৰ পত্ৰ অন্য এটা দলে আঁতৰাব নোৱাৰিব। গতিকে এইখিনি হ'ল সাধাৰণ আচৰণ। বৰ্তমান যিহেতু সকলোৱেই পঞ্চায়ত ইলেকশ্যনৰ বাবে কেম্পেইনিং কৰি আছে, গতিকে আপোনালোক সাৱধান হ'ব। যদি এই সাধাৰণ আচৰণ বিধিখিনি আপোনালোকে উলংঘা কৰে তেতিয়াহ'লে আপোনালোকৰ প্ৰাৰ্থিত্ব কেঞ্চেল কৰাৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ বাবে এইখিনি কথা আলোচনা কৰিছোঁ। যদি আপোনালোকৰ ভাল লাগিছে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ।